তেজপুৰবাসী ৰাইজ, আপোনালোকে বাৰু আমাৰ তেজপুৰৰ অতি মৰমৰ কণ্ঠশিল্পী প্ৰয়াত সুমন মহন্তক পাহৰিলে নেকি? মই আজি গোৱালপাৰা গৈছিলোঁ বাইক লৈ, ঘূৰি আহোঁতে তেওঁৰ সমাধি ক্ষেত্ৰখন চাই আহিলোঁ। আহকচোন আপোনালোককো অকণমান দেখুৱাম, চাওক। শ্ৰদ্ধেয় ৰাইজ, এয়া চাওক গোৱালপাৰা ধূপধাৰা গোৱালপাৰা সংযোগী পথ, গোৱালপাৰা ধুবুৰী। ইয়াতেই আমাৰ মৰমৰ ধন বুলি ক'লে আপোনালোকে গম পাইছেনে নাই নাজানো। সুমন মহন্ত আমাৰ অতি মৰমৰ শিল্পী, এই মাটিতেই বিলীন হৈ গৈছিলে। এই মাটিতে আমাৰ সুমন মহন্ত বিলীন হৈ গৈছিলে। মোৰ অতি মৰমৰ ছাত্ৰ, অতি মৰমৰ ভতিজা। এয়া ধনৰ বিশ্ৰামস্থলী, তেজপুৰ দহপূৰ্বতীয়া নিবাসী প্ৰয়াত শ্ৰী হীৰেণ মহন্তৰ পুত্ৰ সুমন মহন্ত, তেওঁৰ মাতৃ পৰি মহন্ত আৰু তেওঁৰ বায়েক শ্ৰী ঋতুশ্ৰী মহন্ত, ঋতুশ্ৰী সুমন, ইহঁত দুটা সদায় মোক খুব মৰম কৰিছিলে, খুব ভাল পাইছিলে। ৰূপম দা বুলি ক'লে দুয়োটাই খুবেই ভাল পাইছিলে। কিবা এটা গীত গাবৰ হ'লে আহি পেলাই সুমনে ক'ব, ৰূপম দা আজি অমুকত অমুক আছে, যাব লাগিব। এয়া চাওক আপোনালোকে, এই গছৰ মাজতে তেওঁলোকৰ প্ৰতিজন শিল্পী ইয়াতে জীয়াই আছে, তেওঁৰ লগৰ সহযোগী সকলো আছে। ইয়াতে গোটেইকেইজনেই শোকাবহ এটি 21 মে' 2014 বুধবাৰে শোকাবহ পথ দুৰ্ঘটনাত নিহত হৈছিল শিল্পীসকলৰ এই পুণ্য স্মৃতি ক্ষেত্ৰ। এই কাষেদি হাইৱে গৈছে, 4 লেন গৈছে, যাতে ধ্বংস হৈ নাযায়। মই বহুত দূৰৰ পৰা চাই আহি আছোঁ। এয়া চাওক, মই দেখুৱাই দিছোঁ সুমন মহন্ত, বিশিষ্ট সংগীত শিল্পী তেজপুৰ। তেওঁৰ সহযোগী পংকজ বৰা, ঢোলক আৰু কংগুবাদক জঁটিয়াৰ, তেখেতলোকো শ্ৰদ্ধাঞ্জলি জনাইছোঁ। দেৱব্ৰত দাস ড্ৰাম বজাইছিল, পেট বাদক ওদাল বাকৰা, দীপক ৰাভা বেছ গীটাৰ বাদক জঁটিয়া গুৱাহাটী, জগদীশ বড়ো, নিপেন শৰ্মা কীবৰ্ড বজাইছিল টংলাৰ, মুকুল বৰ্মন বাঁহী বাদক পিপলা গাঁও পাঠশালাৰ, ৰাজীৱ কলিতা খেলুৱৈ আৰু শিল্পী ভক্ত খানাপাৰা পাৰ্টি, প্ৰাঞ্জল হালৈ শিল্পী ভক্ত বাকাইতাৰী মাটিয়া, বিজয় ৰায় শব্দ সহযোগী উমুকিপাৰা বিজনী, ৰমেন ৰায় মুনু শব্দ সহযোগী সোণামুলি। আমাৰ সুমন মহন্ত মোৰ প্ৰাণৰ অতি মৰমৰ শিল্পী। প্ৰতিজনৰ এই ফটো আছে, কিন্তু ফটো এতিয়া লাহে লাহে নোহোৱা হৈ গৈছেগৈ। আমাৰ সুমনৰ এজন সুমন মহন্ত এখন সুন্দৰভাৱে সংৰক্ষণ কৰিলে খুব ভাল, বহুত ভাল লাগিব। মই প্ৰতি বছৰে এইফালে আহিলেই মই সুমনক নচোৱা। এই গছকেইডাল যে দেখিছে, গোটেই প্ৰতিজনৰ নামে নামে আছিলে। গতিকে আপোনালোকে চাওক, এইকণেই জেগা, এই আৰু বেছি জেগা নাই, এইকণতে আমাৰ সুমনৰ ক্ষেত্ৰ। মই তেজপুৰৰ পৰা আহি সদায় সুমনক এবাৰ হ'লেও দেখা দি যাওঁ। বহুত মৰমৰ আছিলে। ৰাতিপুৱা উঠিয়েই ৰূপম দা বুলি চিঞৰিব। এতিয়া মই চিঞৰিছোঁ, সুমন তুমি উঠি আহা, ধন তুমি উঠি আহা, আহা। আৰু মোৰ ছোৱালীৰ জন্মদিন হ'লে সি আগতেই ক'ব, ৰূপম দা আজি পাহিৰ জন্মদিন নহয়, আজি প্ৰজ্বলিকাৰ জন্মদিন নহয়। সি আগতেই উইচ কৰিবলৈ আহি যায়। বেচেৰা যিদিনা ঘটনা ঘটিছিল, তেতিয়া তেওঁৰ গুৰু বুলি ক'বলৈ গ'লে তেওঁ নিজেই গোটেইখিনি আয়ত্ব কৰিছিল। কেছেট শুনি বা মই অলপমান সহায় কৰিছিলোঁ। আৰু তেখেতৰ খুৰাও টি.ডি. মহন্তদেৱ, তেখেতেও বহুতখিনি দেখাই দিছিলে। পিছত কাটি গৈছিলে টিভিৰ ওচৰত। পিছত তেখেতৰ গুৰু বহুত ওলাল, কিন্তু প্ৰকৃত গুৰু তেওঁ নিজেই, তেওঁৰ বায়েক ঋতুশ্ৰী মহন্ত আৰু খুৰাও টি.ডি. মহন্ত, আৰু বাকীখিনি মই গাইড কৰিছিলোঁ। পিছত এনেকুৱা হ'লগৈ, ক'ৰবাত কম্পিটিশ্যন এটা হ'লে ৰূপম দা আহিবই লাগিব। ৰূপম দা নাথাকিলে
সিহঁতৰ যেন আধাখিনি মানে আগবাঢ়িব যেন নোৱাৰিবই তেনেকুৱাকৈ। আৰু স্কেল সদায় মোৰ লগত মিলাই লয়, ঋতুশ্ৰীয়েও তেনেকৈ মিলাই লয়। কমফৰ্ট স্কেলটো ৰূপম দা মোক কৈ দিয়কচোন, ৰূপম দা এইটোতহে গাম দেই, মই বেলেগত হেৰি নকৰিব তেনেকুৱাকৈ। কিন্তু পিছত বাদ্যযন্ত্ৰীসকলে এনেকুৱা কৰিলে যে ৰূপমে একোৱেই নাজানে, আমিহে জানো। তেজপুৰৰ বাদ্যযন্ত্ৰী ৰূপমে একোৱেই নাজানে, মইহে জানো। গতিকে আৰু তেনেকৈ তাক শিকোৱা গুৰুও ওলালেহি কলা গুৰুৰ পৰা, যে মইহে শিকাইছিলোঁ। কিন্তু আমি তেনেকৈ আগবাঢ়ি যোৱা নাছিলোঁ, যিহেতু আমি কথা ক'ব নোৱাৰোঁ। সুমন, তুমি আশীৰ্বাদ কৰিবা, তোমাৰ প্ৰতিটো হেৰি যেন মোৰ ল'ৰাৰ ছোৱালীৰ গাত প্ৰভাৱ পৰে। আৰু সুমনে সদায় ৰাস্তা ঘাটে চিঞৰি আহে, ৰূপম দা বা হজৰাপাৰাতো তাৰ মাত এতিয়াও মই শুনিবলৈ পাওঁ। সেইকাৰণে মই তাক এৰিব নোৱাৰোঁ। সুমন অতি মৰমৰ। আৰু লগতে আছিলে বাবা দা, খুৰা বাবা দা অনবৰত গাৰ ছাঁটোৰ দৰে থাকে, অনবৰত ছাঁটোৰ দৰে। বাবা দা ৰূপম দা নহ'লে তাৰ নহ'ব। পিছত যেতিয়া তেজপুৰ শিল্পীসকলে কৈছিলে ৰূপম দাই বজাব নোৱাৰিলেহেঁতেন, তেতিয়া কি কৈছিলে, ৰূপম দা মোৰ লগত এনেই হ'লেও থাকিব, তেনেকুৱা পৰ্যন্ত হৈছিলে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সেই সুমন মহন্তক কেতিয়াও পাহৰি নাযাব। সদায় সুমন মহন্তক আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰক। এয়া চাওক, আকৌ দেখুৱাই দিছোঁ শিল্পী ক্ষেত্ৰ ধূপধৰা জিলা গোৱালপাৰা। শিল্পী ক্ষেত্ৰ ধূপধৰা গোৱালপাৰা, সৌৱা সুমন, সেই গছকেইজোপাই তাৰ স্মৃতি। আৰু হয়তো কেইদিনমানৰ পিছত ইয়াত আৰু যদি ৰাস্তা এফালে আহি যায়, বেচেৰাৰ জেগাকণেই নোহোৱা হ'ব। মই মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱলৈ অনুৰোধ জনাম, যাতে এইকণ সংৰক্ষণ কৰি আৰু কিছুৱে এই জেগাকণ শিল্পী ক্ষেত্ৰখন যাতে ভাল কৰি সিহঁতৰ স্মৃতিটো জীয়াই ৰাখিব পাৰে। ধন্যবাদ।